বন্ধুসকল নমস্কাৰ। কৰ্মচাৰীসকলৰ চাকৰি কাৰ্যকাল বৃদ্ধিৰ সম্পৰ্কত এটা নতুন ইনফৰমেশ্যন প্ৰকাশ পাইছে আৰু সেই ইনফৰমেশ্যনটোকে আজি আপোনালোকৰ ওচৰলৈ আনিবলৈ যত্ন কৰিলোঁ। বন্ধুসকল এইখিনিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰোঁ, যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব, কিয়নো চাকৰি জীৱনৰ সৈতে জড়িত বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আমাৰ চেনেলৰ মাজেৰে প্ৰকাশ কৰা হয়। বন্ধুসকল এতিয়া আহোঁ আজিৰ বিষয়টোলৈ। আজিৰ বিষয়টো আছিল যে কৰ্মচাৰীসকলৰ চাকৰি জীৱনৰ বৃদ্ধিৰ সম্পৰ্কত যিটো নতুন ইনফৰমেশ্যন ওলাইছে, সেই নতুন ইনফৰমেশ্যনটোকে আজি আপোনালোকৰ ওচৰত জনাবলৈ যত্ন কৰিছোঁ। চাওক, এই ইনফৰমেশ্যনটো এখন অনলাইন নিউজ পেপাৰে প্ৰকাশ কৰিছে আৰু ইনফৰমেশ্যনটোৰ হেডলাইনটো তেওঁলোকে এনেকৈ লিখিছে। চাওক, ৰিটায়াৰমেণ্ট এজ হাইক, গভৰ্ণমেণ্ট প্ৰিপেয়াৰ্ছ টু ইনক্ৰিজ ৰিটায়াৰমেণ্ট এজ ফ্ৰম 60 to 65 years amid financial constraints। বন্ধুসকল এই ইনফৰমেশ্যনটোৰ সবিশেষ আমি জানিবলৈ যত্ন কৰোঁ। আহক কেনেকৈ প্ৰকাশ কৰিছে। ইনফৰমেশ্যনটো তেওঁলোকে এনেকৈ প্ৰকাশ কৰিছিলে দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, the government is gearing up to increase the retirement age of employees from 60 to 62 years. This significant policy shift aims to address several economic and demographic challenges, ensuring sustainability and fiscal stability in the long run। বন্ধুসকল ইনফৰমেশ্যনটোৰ আৰু সবিশেষ আমি জানিবলৈ যত্ন কৰোঁ। আহক, যে চৰকাৰে ইতিমধ্যে এটা প্ৰিপেয়াৰেশ্যন কৰি আছে বুলি কৈছে যে কৰ্মচাৰীসকলৰ বয়স 60ৰ পৰা 62 বছৰ বয়সলৈকে লৈ যোৱাৰ কাৰণে। আৰু ইনফৰমেশ্যনটোৰ সবিশেষ কেনেকৈ তেওঁলোকে প্ৰকাশ কৰিছে দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, ইয়াতে লিখিছে প্ৰিপেয়াৰেশ্যন টু টেকল ফাইনেন্সিয়েল কনষ্ট্ৰেইনছ এজ দ্য population ages and life expectancy increases, the strain on pension funds and social security system intensifies. The government is taking proactive steps to mitigate these financial constraints by extending the working age. The government hopes to reduce the immediate financial burden on pension system। ইয়াত উল্লেখ কৰিছে যে যিটো পেঞ্চন চিষ্টেমৰ যিটো বাৰ্ডেন, সেইটো সাময়িকভাৱে অকণমান ৰিডিউচ কৰিবৰ কাৰণেই এই যিটো এক্সপানশ্যন কৰাৰ কথাটো উল্লেখ কৰিছে। তেওঁলোকে এনেকৈ এই বিষয়টো উল্লেখ কৰিছে আৰু ইনফৰমেশ্যনটোৰ সবিশেষ আমি জানিবলৈ আৰু যত্ন কৰোঁ। আহক কেনেকৈ লিখিছে। ইয়াতে লিখিছে, চাওক, ইনক্ৰিজেছ ইন ৰিটায়াৰমেণ্ট এজ, দ্য ডিচিশ্যন টু ইনক্ৰিজ দ্য ৰিটায়াৰমেণ্ট ইজ driven by a confluence factors including demographic shifts, financial sustainability, and labor market dynamics. Countries with aging population face significant challenges in maintaining pension system and social services. By raising the retirement age to 62, the government aims to align with global trends and assure that the workforce remain robust and capable of supporting economic growth। আৰু লিখিছে তেওঁলোকে এনেকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, moreover extending the retirement age can be provide individual with a longer career span, allowing them to accumulate more savings and secure a better financial future. The policy's change reflects the government commitment to adapting the evolving socio-economic realities and safeguarding the interest of future retirees। বন্ধুসকল চাওক, যে যিটো পেঞ্চনৰ ফাইনেন্সিয়েল বাৰ্ডেন সেইটো ৰিডিউচ কৰাৰ কথা কৈছে তেওঁলোকে, আৰু 60ৰ পৰা 62 ইয়াৰলৈকে এটা প্লানিং কৰি থকাৰ কথা কৈছে এই ইনফৰমেশ্যনটোত। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো হ'ল, যেতিয়ালৈকে কোনো চৰকাৰীভাৱে কোনো নটিফিকেশ্যন আমাৰ হাতত পৰা নাইকিয়া এই মুহূৰ্তলৈকে, যেতিয়ালৈকে ভিডিঅ'টো বনাই আছোঁ, তথাপিও আপোনালোকক জনাবলৈ বিচাৰোঁ যে যিহেতু আমাৰ চেনেলে চাকৰি জীৱনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ প্ৰকাশ কৰি আছে, গতিকে এই ইনফৰমেশ্যনটো প্ৰকাশ হোৱাৰ লগে লগে ব্যতিক্ৰম নহয় আপোনালোকক জনাবলৈ যত্ন কৰিলোঁ। আৰু আপোনালোকৰ নিজৰ ফালৰ পৰাও তেনেকুৱা অফিচিয়েল কিবা ইনফৰমেশ্যন আহিছে নেকি এটা অনলাইনত আপোনালোকে ক্ৰছ চেক কৰি ল'ব। আৰু মোৰ হাতত যিটো ইনফৰমেশ্যন পৰিছে এয়া কোনো অফিচিয়েল ইনফৰমেশ্যন নহয়, এখন অনলাইন নিউজ পেপাৰে প্ৰকাশ কৰা ইনফৰমেশ্যনটোহে আপোনালোকৰ সন্মুখত মই প্ৰকাশ কৰি আছোঁ। আৰু এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যদি আগলৈকো পাই থাকিবলৈ বিচাৰে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ।